নমস্কাৰ। অসম পলিটিক্স বৰ্তমান IPLৰ নিচিনা হৈছে। ইজন প্লেয়াৰ সিফালে গৈছে, সিজন প্লেয়াৰ ইফালে আহিছে। মানে সাংঘাতিক এটা পৰিৱেশ। ইলেকশ্যনত কোন জিকে কোন নিজিকে সেইটো বৰ পিছৰ কথা, কিন্তু এই গোটেই সমীকৰণবিলাকৰ পৰা এটা কথা গম পোৱা গ'ল, গোটেই অংকবিলাকৰ পৰা এটা কথা গম পোৱা গ'ল যে কংগ্ৰেছী নেতাসকল কিন্তু বিজেপিৰ নেতাসকলতকৈ বেছি চতুৰ। আৰু তেওঁলোক ইলেকশ্যন খেলাৰ আগতে কিন্তু বহুখিনি জিকিয়ে গ'ল। মই কিয় কৈছোঁ হয়তো বহুতে ধৰিব পাৰিছে। এতিয়া চাওক, যিসকল কংগ্ৰেছী নেতা কংগ্ৰেছত থাকি বহুবাৰ হাৰিলে, যিসকলে নিজৰ ঘৰত ইলেকশ্যন খেলিব নোৱাৰি বেলেগৰ সহায় লৈ পেলাই তেওঁলোকে ওলাই আহি ইলেকশ্যন খেলিলে বা খেলিব লগা হ'ল, তেওঁলোকে কিন্তু বহু চতুৰালিৰে বেলেগ এটা দলত গৈ কিন্তু সেই দলৰ মূল কিছুমান আসন ল'বলৈ সক্ষম হ'ল। আৰু যিসকল পুৰণা বিজেপি আছিলে, সেই বিজেপিৰ লোকসকলে কিন্তু নিজৰ চিটকেইখনো ভালকে ৰাখি থ'ব নোৱাৰিলে। এতিয়া ইয়াতে দুটা কথা আছে যে সেইসকল লোক অহাবাৰ ইলেকশ্যনত বা এইবাৰ ইলেকশ্যনত জিকিব হাৰিব বা তেওঁলোকৰ ভৱিষ্যত কি হ'ব সেইটো পিছৰ কথা। ইয়াততো মূল্যবোধৰ ৰাজনীতি একো নায়েই, কাৰণ আজিৰ পৰা 2-3 দিন আগলৈকে যিগৰাকী ব্যক্তিয়ে হয়তো ছেকুলাৰিজিমৰ কথা কৈ আছিলে, যিগৰাকী ব্যক্তিয়ে হয়তো সমিল মিলেৰে থকাৰ কথা কৈ আছিলে, তেওঁ হয়তো আজি পুৰা ধৰ্মীয় ব্যক্তি হৈ গৈছে। মানে সাংঘাতিক এটা ইউটাৰ্ণ বুলি ক'ব নোৱাৰি, মানে আপোনাৰ ফ্লিপ মানে এইটো। হয়তো IPLতো এনেকুৱা ধৰণৰ অকশ্যন নহয়। IPLৰো সেই মূল ব্যক্তিসকল নিজৰ দলতে থাকে। কিছুমান কি প্লেয়াৰ থাকে, যেনেকে বাংগালোৰ ইমান বছৰ হৰাৰ পিছতো কিন্তু বাংগালোৰৰ পৰা বিৰাট কোহলি ওলাই অহা নাছিলে। তো সাংঘাতিক এটা পৰিৱেশ বৰ্তমান চলি আছে। মূল্যবোধৰ ৰাজনীতি নাই, এইবিলাক আমি গম পাইছোঁ, জনতাই গম পাইছে, সকলোৱে গম পাইছে। যি দলে আপোনালোকে চাওক, প্ৰতিটো দলতে মুঠতে টিকেটৰ খক, যোনে টিকেট পোৱা নাই জঁপিয়াই দিছে। কোনোবাই যদি টিকেট পাইছে সেই দলটো ভাল, যদি পোৱা নাই সেই দলটো বেয়া। মুঠতে সাংঘাতিক অংক, মানে গোটেইখন যেন জংকপংক। এই গোটেইবিলাকৰ মাজত কিন্তু আৰু এটা বস্তু আমি লক্ষ্য কৰিলোঁ, যি দলেই নহওক, আপুনি AGP কওক, BJP কওক, ৰাইজৰ দল, AJP, যি দলৰ কথাই নকওক, ইয়াত কিন্তু খিলঞ্জীয়া বা জাতীয়তাবাদৰ বৰ বেছি কিন্তু গুৰুত্ব আমি দেখা নাপালোঁ। চেণ্ট্ৰেল গুৱাহাটী যিটো চিটত নেকি সদায় জাতীয়তাবাদক গুৰুত্ব দি অহা হৈছিলে, সেই চিটত কিন্তু আজি এগৰাকী অনা অসমীয়া ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে। আমাৰ তাত কোনো আচলতে আপত্তি থাকিব নোৱাৰে, থাকিব নালাগে, যদিহে আমাৰ অসমীয়া এজন গৈ পেলাই আজি বিহাৰত ইলেকশ্যন খেলিব পাৰে, বিহাৰৰ পাটনাত ইলেকশ্যন খেলিব পাৰে, যদিহে আমাৰ অসমৰ পৰা এজন গৈ পেলাই দিল্লীত ইলেকশ্যন খেলিব পৰা ব্যৱস্থা আহি যায়, তেতিয়া আচলতে আমাৰ তেনেকুৱা ধৰণৰ চিন্তা হয়তো মনত নাহিলে হ'লে। কিন্তু এতিয়া আমাৰ আহিছে যে অসমত লাহে লাহে জাতীয়তাবাদৰ যিটো ধাৰা সেইটো হয়তো হেৰাই গৈছে। যিসকলে ধৰি ৰাখিব লাগিছিলে তেওঁলোকেতো বাদেই দিছে। ৰাষ্ট্ৰীয়তাবাদৰ পৰা আমি সিমানখিনি আচলতে এক্সপেক্ট কৰাটোও ভুল। জাতীয়তাবাদ ধৰি ৰাখিবলৈ যিকেইটা দলৰ জন্ম হ'ল, তেওঁলোকে আজি কিন্তু ৰাষ্ট্ৰীয়তাবাদৰ লগত বিলীন হৈ গৈছে। এতিয়া কথাটো হৈ গ'ল, ৰিজাল্ট কি আহে কি নাহে আমি নাজানো, কিন্তু আমি আশা কৰিম, যিহেতু গণতন্ত্ৰত ৰাইজেই ৰজা, আমি সকলোৱে নিজৰ বিবেক বুদ্ধিৰে সেই ৰাইজেই ৰজা হৈ থাকিবৰ ব্যৱস্থাটো আমি কিন্তু কৰি ৰখাটো উচিত। যি দলে আমাৰ গণতন্ত্ৰক সুৰক্ষা দিব পাৰিব, যি দলে গণতন্ত্ৰক ৰেচপেক্ট কৰে, যি দলে ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰে, যি দলে আমাৰ ৰাজ্যখনৰ বা ভাৰতৰ উন্নতিৰ কাৰণে কাম কৰে, উন্নয়নৰ কাৰণে কাম কৰে বা কাম কৰিব বুলি আপোনালোকে ভাবে, তেওঁকে আচলতে আমি নিজৰ বিবেক বুদ্ধি ব্যৱহাৰ কৰি পেলাই আমি ইলেকশ্যনত ভোট প্ৰদান কৰাটো উচিত। আশা কৰিম আগন্তুক ইলেকশ্যন শান্তিপূৰ্ণভাৱে পাৰ হৈ যাওক আৰু উচিত ব্যক্তিসকল, যিসকল জিকিলে আমাৰ দেশৰ বা আমাৰ 10জনৰ ভাল হ'ব, তেওঁলোক জয়ী হৈ আহক। জয় অসম, ধন্যবাদ।